পাকিস্তানে ভাৰতৰ বিৰুদ্ধে নানানটা মিথ্যাচাৰ প্ৰচাৰ কৰি ফুৰিছে নানানটা উৰাবাতৰি প্ৰচাৰ কৰি ফুৰিছে ভাৰতৰ 5খনকৈ ফাইটাৰ জেট পাকিস্তানে ধ্বংস কৰাৰ উৰাবাতৰি বিয়পাই দিছে পাকিস্তানত ভাৰতৰ বিৰুদ্ধে জয় কৰা বুলি বিজয় উৎসৱ উদযাপন কৰি আছে তেনে সময়তে বাৰে বাৰে অকপট স্বীকাৰোক্তি প্ৰদান কৰিছে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে যে হয় ভাৰতে পাকিস্তানত আক্ৰমণ কৰি পাকিস্তানৰ বিস্তৰ ক্ষতি সাধন কৰিছে আজাৰবাইজানত তাকো এবাৰ নিৰ্লজ্জ স্বীকাৰোক্তি প্ৰদান কৰিলে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে লগতে কলে আন এক বিস্ফোৰক কথা যে 10 মেৰ পুৱা নামাজৰ পিছত 4:30 বজাত ভাৰতক আক্ৰমণ কৰাৰ বাবে সাজু হৈছিল পাকিস্তান কিন্তু আমি তৰ্কিব পৰাৰ পূৰ্বেই আক্ৰমণ কৰিছিল ভাৰতে এই স্বীকাৰোক্তি শ্বাহবাজ শৰীফৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা এতিয়াও হ্ৰাস পোৱা নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংলৈ সকলোৱে কৈ আছে যে অপাৰেচন সিন্দুৰ অব্যাহত আছে পাকিস্তানে শেহতীয়াকৈ ভাৰতৰ সৈতে আলোচনাত মিলিত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে ইৰানৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানৰ সৈতে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে যুটীয়া সংবাদমেল সম্বোধন কৰি ভাৰতৰ সৈতে শান্তি আলোচনাত আগ্ৰহৰ কথা প্ৰকাশ কৰিছে পাকিস্তানে পাকিস্তানৰ মিত্ৰ দেশসমূহ বৰ্তমান ভ্ৰমণ কৰি আছে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে এইবাৰ আজাৰবাইজানত উপস্থিত থকা পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে আকৌ কলে ভাৰতে পাকিস্তান আক্ৰমণ কৰাৰ কথা পেহেলগাম কাণ্ডৰ ভাৰতে অপাৰেচন সিন্দুৰৰ জৰিয়তে যি প্ৰতিশোধ লৈছিল সেই প্ৰতিশোধৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হ'ল আকৌ এবাৰ পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফ কলে যে 10 মেৰ পুৱা 4:30 বজাত অৰ্থাৎ নামাজৰ পাছতে পাক সেনা সাজু হৈ আছিল ভাৰত আক্ৰমণ কৰিবলৈ কিন্তু তাৰ পূৰ্বে পাকিস্তানে তৰ্কিব পৰাৰ পূৰ্বে ভাৰতে আক্ৰমণ কৰিছিল পাকিস্তানৰ হৃদপিণ্ড ইছলামাবাদ ৰাৱালপিণ্ডিকে ধৰি লাহোৰকে ধৰি বিভিন্ন প্ৰান্তত ভাৰতে কেইবাটাও ঘাটি তছনছ কৰিছিল কেইবাটাও এয়াৰবেজ তছনছ কৰাৰ কথা আকৌ এবাৰ উল্লেখ কৰিলে আকৌ এবাৰ নিৰ্লজ্জ স্বীকাৰোক্তি প্ৰদান কৰিলে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শৰীফে যি সময়ত ভাৰতে সমগ্ৰ বিশ্বজুৰি পাকিস্তানৰ মিথ্যাচাৰ উন্মোচিত কৰি আছে সৰ্বদলীয় সাংসদৰ দলৰ জৰিয়তে 59 গৰাকী সৰ্বদলীয় সাংসদৰ কেইবাটাও গোটত ভাগ হৈ বিভিন্ন দেশ ভ্ৰমণ কৰি পাকিস্তানৰ মিথ্যাচাৰ পাকিস্তানৰ প্ৰপাগাণ্ডা উন্মোচন কৰি আহিছে আৰু তেনে সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকী আকৌ এবাৰ বাধ্য হ'ল যে ভাৰতে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিবলৈ ইয়াৰ পূৰ্বেও পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে এক অনুষ্ঠানত ভাগ লৈ পাকিস্তানতে উল্লেখ কৰিছিল ভাৰতে আক্ৰমণ কৰাৰ কথা তেওঁলৈ ফোন আহিছিল জেনেৰেল আসিম মুনিৰৰ ফোন আহিছিল যেতিয়া তেওঁ সুইমিং কৰি আছিল সেই কথা জনাইছে তেওঁৰ নিয়মিত অভ্যাস ৰাতিপুৱা শুই উঠি তেওঁ সুইমিংত যায় সেই সুইমিং কৰি থকাৰ সময়তে 7 মেৰ পুৱা জেনেৰেল আসিম মুনিৰে উল্লেখ কৰিছিল পাক অধিকৃত কাশ্মীৰত ভাৰতে আক্ৰমণ কৰাৰ কথা সেই কথা ইতিমধ্যে তেওঁ স্বীকাৰ কৰিছে এক ৰাজহুৱা অনুষ্ঠানত তাৰ পিছত পাকিস্তানে ভাৰতৰ 36খন চহৰক লক্ষ্য কৰি 72 ঘণ্টা ধৰি যি আক্ৰমণৰ দুঃসাহস কৰিলে তাত ইতিমধ্যে মুক্তেকেচা খালে পাকিস্তানে ভাৰতৰ সামৰিক শক্তিৰ ওচৰত তিষ্ঠিব নোৱাৰি চূড়ান্ত মুক্তেকেচা খোৱাৰ পিছত পাকিস্তানে কিন্তু সেই উৰাবাতৰি বিয়পাবলৈ এৰা নাছিল পাকিস্তানৰ বিজয় উৎসৱ পালন কৰা হৈছিল পাকিস্তানে ভাৰতক কপিকেট হিচাপে পাকিস্তানে প্ৰতিটো কথা প্ৰতিটো পদক্ষেপে ভাৰতে যি পদক্ষেপ গ্ৰহণ কৰে তাকেই কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিভিন্ন বিমানকোট যত পাকিস্তানে উৰুৱাই দিয়া বুলি উৰাবাতৰি বিয়পাই ফুৰিছিল আৰু সেই বিমানকোটত গৈ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশবাসীক সম্বোধন কৰিছিল ঠিক তাকেই কপি কৰি ৰাৱালপিণ্ডিটো নুৰখান এয়াৰবেজত পাক প্ৰধানমন্ত্ৰীয়েও এখন জিপছিত উঠি ভাষণ প্ৰদান কৰিছিল মুঠৰ ওপৰত ভাৰতৰ বিভিন্ন এয়াৰবেজ পাকিস্তানে ধ্বংস কৰাৰ উৰাবাতৰি বিয়পাই আহিছিল কিন্তু ভাৰতৰ কোনো এটা এয়াৰবেজৰে কোনো ক্ষতি কৰিবলৈ সক্ষম হোৱা নাছিল পাকিস্তানৰ আক্ৰমণে কিন্তু তাৰ পৰিৱৰ্তে পাকিস্তানত যে মুখ্য আঘাত হানিছিল ভাৰতে সেই কথা আকৌ এবাৰ স্বীকাৰ কৰিছে যে কেইবাটাও বায়ুসেনা ঘাটি ৰাৱালপিণ্ডি বিমানবন্দৰকে ধৰি কেইবাটাও বায়ুসেনাৰ ঘাটি ভাৰতৰ আক্ৰমণত বিধ্বস্ত হোৱাৰ কথা শ্বাহবাজ শৰীফে প্ৰকাশ কৰিছে 10 মেৰ পুৱা নামাজৰ পিছতে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল কিন্তু সেই পৰিকল্পনা বাস্তৱত ৰূপ দিবলৈ সফল নহল পাকিস্তান
পৰিকল্পনা কৰিছিল যদিও পাকিস্তানৰ সেনাই তত নাপাওঁতেই ভাৰতীয় সেনাই ব্ৰাহ্মোছ মিছাইলেৰে আক্ৰমণ কৰিছিল ৰাৱালপিণ্ডি বিমানবন্দৰ সহ কেইবাটাও ঘাটিত ভয়াৱহ আক্ৰমণ চলোৱাৰ কথা মন্তব্য কৰিলে আজাৰবাইজানত পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পাকিস্তানী সেনাই সজাগ নহতে আমি পুনৰ জনাইছো পাকিস্তানী সেনাই সজাগ নহতে পাকিস্তানী সেনাই তত নাপাওঁতেই 9 মেৰ আৰু 10 মেৰ মাজনিশা ভাৰতীয় সেনাই ব্ৰাহ্মোছ মিছাইলেৰে আক্ৰমণ কৰাৰ কথা সম্পূৰ্ণৰূপে স্বীকাৰ কৰিলে পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে আনহাতে আজাৰবাইজানত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে যে ভাৰতে অতি নিখুঁতভাৱে আক্ৰমণ কৰাৰ কথাও তেওঁ স্বীকাৰ কৰিছে একে সময়তে ভাৰতে যিদৰে দাবী কৰি আহিছিল যে ভাৰতৰ প্ৰতিটো আক্ৰমণে লক্ষ্য নিৰ্ধাৰিত আছিল অতি নিখুঁত আছিল অতি সফলভাৱে য'ত টাৰ্গেট কৰা হৈছিল তাতেই মুখ্যম আঘাত হানিবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ সেই সুৰতে সুৰ মিলাই পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে ক'বলৈ বাধ্য হ'ল যে ভাৰতে হয় সঁচাকৈ নিখুঁত পৰিকল্পনাৰে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিছিল পুনৰ জনাইছো পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰিছে যে নামাজৰ পাছত 10 মেৰ পুৱা নামাজৰ পিছত 4:30 বজাত ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ পাক সেনা সাজু হৈ আছিল যদিও ইয়াৰ পূৰ্বেই ভাৰতে আমাৰ সেনাৰ ঘাটিত ভয়াৱহ আক্ৰমণ চলাই আৰু ৰাৱালপিণ্ডিকে ধৰি কেইবাটাও সামৰিক ঘাটিত বায়ু সেনাৰ ঘাটিত আক্ৰমণ চলাই আৰু এই আক্ৰমণত দেশখনৰ সেনাৰ বৃহৎ ক্ষতি হোৱাৰ কথাও পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে মুঠৰ ওপৰত এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ এই অকপট স্বীকাৰোক্তিয়ে যে পাকিস্তান লেউখেউ হৈ পৰিছে লেটুখেটু হৈ পৰিছে ভাৰতৰ সন্মুখত সেই কথা আকৌ এবাৰ প্ৰতিপন্ন কৰিলে ইতিমধ্যে আমি জনাইছো যে বৰ্তমান মিত্ৰ দেশসমূহ ভ্ৰমণ কৰি আছে পাকিস্তানে তুৰস্কৰ পিছত ইৰানৰ পিছত আজাৰবাইজান গতিকে এই মিত্ৰ দেশসমূহৰ ওচৰত গৈ যেন এক প্ৰকাৰ পাক প্ৰধানমন্ত্ৰী গৰাকীয়ে নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে ভাৰতৰ আক্ৰমণৰ কথা ক'বলৈ বাৰে বাৰে বাধ্য হৈছে আৰু তাৰ সমান্তৰালকৈ ভাৰতক এতিয়া শান্তি আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াই আহিছে এই ক্ষেত্ৰত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছে ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছে লগতে কালি পশ্চিমবংগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক জনসভা সম্বোধন কৰি অপাৰেচন সিন্ধুৰেৰে পাকিস্তানক একিকনি দিয়াৰ পুনৰ হকিয়নি প্ৰদান কৰিছে যদি পাকিস্তানে সন্ত্ৰাসবাদীক অনাগত সময়ছোৱাটো সমৰ্থন কৰি যায় সন্ত্ৰাসবাদীৰ জৰিয়তে ভাৰতক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি যায় তেতিয়াহ'লে তাৰ পৰিণাম পাকিস্তানে কল্পনা কৰাতকৈও আৰু ভয়াৱহ হ'ব বুলি পুনৰ হকিয়নি প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তেনে সময়তে এতিয়া নেগুৰ পেলাই পাকিস্তানে ভাৰতৰ সৈতে শান্তি আলোচনাৰ দিশত আগবাঢ়িছে কাৰণ পানী নাপালেই পাকিস্তান নিখেগ হৈ যাব পাকিস্তানৰ অস্তিত্ব নাথাকিব সিন্ধু নদীতন্ত্ৰৰ পানী বন্ধ ৰখাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত অটল থকাৰ কথা ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে শেহতীয়াকৈ পুনৰ স্পষ্ট কৰিছে বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰই পুনৰ পাকিস্তানক সকীয়াই দিছে যে সন্ত্ৰাসবাদক বাদ দি আলোচনা হ'ব নোৱাৰে আলোচনা যদি পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন নকৰে তেতিয়া আলোচনা হ'ব হিন্দু নদীতন্ত্ৰৰ পানী বন্ধ ৰখাৰ সিদ্ধান্ত বাহাল ৰাখিব সেই কথা আকৌ এবাৰ ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰই পাকিস্তানক স্পষ্ট কৰি দিছে আলোচনা হ'ব কেৱল দ্বিপাক্ষিক আলোচনা কোনো মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই ভাৰতে সেই কথা আকৌ এবাৰ স্পষ্ট কৰি দিছে মুঠৰ ওপৰত এতিয়া দিক বিদিক হেৰুৱাই উপায়ন্তৰ পাকিস্তানে এতিয়া ইখনৰ পিছত আনখন মিত্ৰ দেশৰ সহায় ল'বলগীয়া হৈছে ভাৰতক দি গৈছে শান্তি আলোচনাৰ প্ৰস্তাৱ লাইভৰ পৰা বিদায় লম নমস্কাৰ